কৃষ্ণ, জয় গুরু শংকৰ। আজন্মৰ সেৱাস্থলীত উপস্থিত থকা সন্মানীয় সঞ্চালক প্ৰভুজনা, সমীক্ষা বিচাৰক মণ্ডলী আৰু আসনত উপবিষ্ট আলবাত সমস্ত। আজি আমাৰ ভাগত পৰা বিষয়ভাগ হৈছে আমাৰ গুৰুগৃহ শ্ৰীমন্ত শংকৰদেৱ। বক্তৃতাৰ বিষয়ভাগৰ মাজলৈ যোৱাৰ আগতে শংকৰ মাধৱ গুৰু দুইজনৰ চৰণত সহস্ৰ কোটি প্ৰণিপাত জনাই বক্তৃতাৰ বিষয়ভাগৰ মাজলৈ আগবাঢ়িছো। কৃষ্ণ। যি সময়ত অসমীয়া সমাজত অন্যায়, অনীতি, অন্ধবিশ্বাস, কুসংস্কাৰ তথা অসূয়া অপ্ৰীতিৰে ভেদাভেদ পৰিপূৰ্ণ সমাজ গঢ় লৈ উঠিছিল, তেতিয়াই শংকৰ সূৰ্যৰূপে এই অসম মুলুকত গুৰুজনাৰ আৱিৰ্ভাৱ ঘটিছিল। সমাজৰ ব্যাধিসমূহ আঁতৰাবলৈ গুৰুজনাই ধৰ্ম, সাহিত্য, সংস্কৃতিক সাৰথি কৰি জ্ঞান আৰু ভক্তিৰ আলোকেৰে মানুহৰ মনৰ আন্ধাৰ আঁতৰাই সমাজখন আলোকিত কৰিছিল। তেওঁৰ প্ৰচেষ্টাতেই অসমৰ সমাজত ধৰ্মীয়, সাংস্কৃতিক আৰু আধ্যাত্মিক চেতনাৰে উত্তৰণ ঘটিলে। অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে পৰিচালিত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়, সাহিত্য, সাংস্কৃতিক, শিক্ষা, সামাজিক আৰু মানৱীয় প্ৰমূল্যৰ ওপৰত প্ৰতিষ্ঠিত অনুষ্ঠান হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। সমাজৰ উন্নয়নৰ হকে মানুহৰ মাজত মানৱতাবাদ প্ৰতিষ্ঠাৰ বাবে জাতীয় ঐক্যৰ ভেটি সুদৃঢ় কৰি গ'ল। কিন্তু কালত পৰাহত তেওঁৰ প্ৰৱৰ্তিত একশৰণ হৰিনাম ধৰ্মক অমানিশাৰ ছায়াই গ্ৰাস কৰাৰ সন্ধিক্ষণতে 1930 চনত জন্ম পালে শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ পবিত্ৰ অনুষ্ঠানভাগীয়ে। নানা জাতি উপজাতিক একত্ৰিত কৰি সমন্বয়ৰ হেতু গঢ়ি মানুহৰ অন্তৰ জয় কৰাৰ লগতে জনগণৰ হৃদয়ত ঠাই ল'লে। গুৰুজনাৰ আদৰ্শৰাজিৰ শুদ্ধ সত্যৰূপে প্ৰচাৰ প্ৰসাৰৰ অৰ্থে অনুষ্ঠানভাগীয়ে আজি পৰ্যন্ত যি কৰ্ম সম্পাদন কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয়। 21 শতিকাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত সময়ৰ সৈতে আগবঢ়াই নিব পৰাকৈ অনুষ্ঠানভাগীয়ে যিখিনি কৰণীয় সেয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত জনগণে বিচাৰি পালে। অন্ধবিশ্বাস, কুসংস্কাৰ, কুপৰম্পৰা আদি আঁতৰাই আনি নানা জাতি উপজাতিৰে মিলনৰ ভূমি সৃষ্টি কৰি হৃদয়স্তম্ভস্বৰূপ গুৰুগৃহ মৰ্যাদা প্ৰদান কৰিলে। গুৰুগৃহ হ'ল ভক্তিৰসৰ এক চালিকা শক্তি। এক অৰ্থত অসমীয়া জাতিটোৰ দায়িত্ব ল'ব পৰাকৈ অনুষ্ঠানভাগীয়ে নিজকে সবল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। আজিৰ সমাজত জাতি জনগোষ্ঠীৰ নামত সকলো ভাগ ভাগ হ'ল, কিন্তু সকলো বিচিত্ৰতাৰ মাজত একতাৰ বীজ সিঁচি সকলোৱে ঈশ্বৰমুখী চিন্তাৰে বান্ধি ৰাখিছে। যি এক বিৰল পৰিৱেশ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত দেখিবলৈ পোৱা যায়, সেয়া সমগ্ৰ বিশ্বতে বিৰল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল উদ্দেশ্য হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰাজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা। নগাঁও জিলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন বিশ্ববিদ্যালয় আছে। সংঘৰ বাৰ্ষিক অধিৱেশন, জিলা অধিৱেশন, শিশু যুৱ আই মাতৃ সমাৰোহ, মাধৱ জয়ন্তী, গুৰু জয়ন্তী আদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰ গুৰুগৃহ স্বৰূপ শ্ৰীমন্ত শংকৰদেৱ সংঘত উদযাপন কৰা হয়। সেয়েহে আজি লক্ষ লক্ষ লোকৰ প্ৰাণৰ অনুষ্ঠান হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। সকলোৰে গুৰুগৃহ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। গতিকে আহক আইবাব সমস্ত আমিও এই অনুষ্ঠানটোৰ অংশীদাৰ হিচাপে সমাজত মানৱতাৰ বাৰ্তা বিলাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘ, শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৰুজনাৰ অপূৰ্ব সৃষ্টি বিষয়ক আমি কেতিয়াও শেষ কৰিব নোৱাৰো। সেয়েহে ইমানকে কৈ আমি আমাৰ চব বক্তব্য সামৰণি মাৰিলো। কৃষ্ণ, জয় গুৰু শংকৰ। কৃষ্ণ হৰি পৰীক্ষিত কলিতাৰ উজ্জ্বল ভৱিষ্যত